ঈশ্বৰৰ দুৱাৰ চুই আহিলোঁ আজি, এক অসাধাৰণ অনুভূতি। কেতিয়াবা ঈশ্বৰে নিজেই মাতি পঠিয়ায়, যি আমি হাজাৰ ভাবি থাকিলেও নহয়। নিশা হঠাতে ফোন আহিলে লক্ষী আংকলৰ পৰা, বাবা কাইলৈ ফ্ৰী আছা? অলপ ওলাবাচোন মোৰ লগত। পুৱাই আমি দুয়ো ওলাই গ'লোঁ পবিত্ৰ বৰদোৱা থানলৈ। দৌল উৎসৱ সমাগত। আংকল প্ৰত্যেক বছৰে আহে সেৱাৰ বাবে। ৬০০ বছৰৰো অধিক পুৰণি সেই মণিকূটৰ দুৱাৰখন, যি দুৱাৰত হাজাৰ হাজাৰ ভক্তই প্ৰণাম কৰে। সেই দুৱাৰ আজি মই নিজ হাতেৰে ধুবলৈ পালোঁ। ঘঁহোতে ঘঁহোতে ব্ৰিটিছৰ মোহৰটোও ওলাই পৰিল আৰু দুৱাৰখনৰ কাৰুকাৰ্যবোৰ। লক্ষী আংকলে ক'লে, এয়া আমাৰ ভগৱানৰ প্ৰতি শ্ৰমদান। মই ধুই গ'লোঁ দেৱেনাথই পুৱতি নিশাতে বজোৱা সেই বৰতালযোৰ আৰু মূল শৰাইখন। দুৱাৰখন পুনৰ আগৰ স্থানলৈ লৈ গ'লোঁ। চিকুনি যোৱা দুৱাৰখন দেখি মন প্ৰাণ উথলিত হৈ পৰিল। উহ প্ৰভু, আচলতে তেওঁৰ পৰিকল্পনা এতিয়াও সমাপ্ত হোৱা নাছিল। মই সুযোগ পালোঁ গোসাঁইৰ মূৰ্তিভাগক আংকলৰ সৈতে নোৱাবলৈ, সত্ৰাধিকাৰ প্ৰভু শ্ৰী অমলজ্যোতি দেৱগোস্বামীৰ বাসগৃহত। সকলোবিলাক আমি চাফা কৰি গ'লোঁ মূল বাটচৰাটোলৈকে। কিন্তু মই কিয়? প্ৰশ্নটো থাকি গ'ল। সেই যে ফোন কলটো ঈশ্বৰৰ নাছিলনে? আৰু আচৰিত কি আছিল জানে? লক্ষী আংকল শিখ ধৰ্মাৱলম্বী, তেখেতৰ হৃদয়ত প্ৰকৃত অসমীয়া বৈ আছিল। শেষত, হে প্ৰভু, পাৱে পৰিহৰি, কৰোহো কাতৰি, প্ৰাণৰ ৰাস হবি মোৰ।